সেইকেইটা অন হৈ আছে। এটা কথা সামাজিক মাধ্যমত প্ৰায় চৰ্চা হয় যে ছাত্ৰ সন্থাৰ কৰ্মীসকলে কেৱল মাত্ৰ আন্দোলন কৰে, ছাত্ৰ সন্থাৰ কৰ্মীসকলে চান্দা সংগ্ৰহৰ জৰিয়তে আচলতে দামী দামী গাড়ীত ঘূৰে। কিন্তু তাৰ বিপৰীতে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এজন ছাত্ৰ কৰ্মী আচলতে কিছু ব্যতিক্ৰমী পদক্ষেপ। প্ৰায় 1500টা চিলিণ্ডাৰত এনেধৰণে মাছৰুম খেতিৰ জৰিয়তে আচলতে তেখেতে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত প্ৰেমহৰা গাঁও পঞ্চায়তৰ 1 নং প্ৰেমহৰা গাঁৱৰ নিবাসী অংকুৰ বৰা আমি গৃহত উপস্থিত আছোঁ। অংকুৰ বৰা এগৰাকী শিক্ষিত যুৱক হোৱাৰ উপৰিও আচলতে তেখেত বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বটো আছে। আমি তেখেতৰ পৰাই আচলতে পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি কেতিয়াৰ পৰাই কৃষি কৰ্মৰ লগত জড়িত? মই এই কৃষি কৰ্মৰ লগত আজি প্ৰায় 4 বছৰৰ পৰা জড়িত। আপুনি ক'ৰবাত প্ৰশিক্ষণ বা এনেধৰণে কিবা লৈছিলে নেকি? হয়, মই ওচৰৰে এজন আচলতে ব্যক্তিৰ ওচৰত প্ৰশিক্ষণ লৈছিলোঁ। তেখেতে পূৰ্বৰ পৰাই মাছৰুম খেতিৰ লগত জড়িত। তেখেতৰ প্ৰশিক্ষণৰ জৰিয়তে আচলতে মই এই মাছৰুম খেতি কৰি আছোঁ। ইয়াৰ বৰ্তমান বজাৰ মূল্য কিমান বা ইয়াৰ চাহিদাৰ ক্ষেত্ৰতে আপুনি? হয়, ইয়াৰ চাহিদাটো যথেষ্ট আছে। আমাৰ ওচৰৰে আচলতে কাষৰে কাৰ্বি আংলং চিলনীজানত আৰু লগতে ডিমাপুৰত ইয়াৰ চাহিদা যথেষ্ট বেছি। আৰু লগতে ইয়াৰ বজাৰ মূল্য প্ৰায় এতিয়া আপোনাৰ 100 টকাৰ পৰা 150 টকাৰ ভিতৰতে থাকে। আপোনাৰ বহু সময়ত আচলতে অভিযোগ উত্থাপন হয়। আমি যিহেতু জানো যে আপুনি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত আছে। হয় হয়। বিভিন্ন সময়ত সামাজিক মাধ্যমত কোৱা হয় যে ছাত্ৰ সন্থাৰ কৰ্মীসকলে খুব দামী দামী গাড়ীত ঘূৰে, চান্দা সংগ্ৰহ কৰি ৰাজপথৰ আন্দোলনে কৰাৰ উপৰিও যে এনেধৰণৰ কাম কাজতো যে নিয়োজিত কৰি ৰাখে, এই কথাষাৰ আপুনি কেনেধৰণে ক'ব? হয়, আচলতে এইটো আমাৰ ছাত্ৰ সন্থাৰো এটা আচলতে চিন্তা। আমি সদায় কেনেকৈ আচলতে আমি ছাত্ৰ কৰ্মীসকল কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ, কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। আৰু বিভিন্ন সময়ত আচলতে এই সামাজিক মাধ্যমত ছাত্ৰ সন্থাক বিভিন্ন সময়ত বহুতে সমালোচনা কৰে যে ছাত্ৰ সন্থাৰ ছাত্ৰ কৰ্মীসকলে বিভিন্ন সময়ত আচলতে দামী দামী গাড়ীত ঘূৰে, দামী দামী কাপোৰ পিন্ধে। কিন্তু এইটো আচলতে ক'বলৈ গ'লে গোকাত মিছা কথা। কাৰণ এই আমি ছাত্ৰ কৰ্মীসকলে নিজৰ কাৰণে আমি কোনোদিন আচলতে চান্দা সংগ্ৰহ কৰিব নাযাওঁ, কোনোদিন আচলতে দান বৰঙণি সংগ্ৰহ কৰিব নাযাওঁ। আমি কোনোবা ছাত্ৰ ছাত্ৰীক যদি পঢ়াৰ বাবে অসুবিধা হৈছে, কাৰোবাক কিতাপ দৰকাৰ হৈছে, কাৰোবাক ইউনিফৰ্ম দৰকাৰ হৈছে, তাৰ বাবে আমি আচলতে চান্দা সংগ্ৰহ কৰিবৰ কাৰণে যাওঁ। লগতে আচলতে ক'ৰবাত আপোনাৰ যদি কোনোবা বৃদ্ধা এগৰাকীয়ে চৰকাৰী আৱাস গৃহৰ পৰা আচলতে বঞ্চিত হৈ আছে, তেখেতক কেনেকৈ গৃহটি নিৰ্মাণ কৰি দিব পাৰোঁ ছাত্ৰ সন্থাই, সেই কথা চিন্তা কৰি আমি আচলতে বিভিন্ন ব্যৱসায়ীৰ ওচৰতে হওক বা বিভিন্ন ব্যক্তিৰ ওচৰত আমি দান বৰঙণি বিচাৰি যাওঁ। আৰু লগতে কেতিয়াবা কোনোবা ৰোগীয়াক আমি যদি কেনেবাকৈ সহায় সহযোগ কৰিব পাৰোঁ, সেইবিলাক চিন্তা কৰি আমি দান বৰঙণি সংগ্ৰহ কৰোঁ। লগতে আমি কিবা সামাজিক অনুষ্ঠান পাতিলে, আমি ৰাজহুৱা অনুষ্ঠান পাতিলে আমি দান বৰঙণি সংগ্ৰহ কৰোঁ। কোনো ছাত্ৰ সন্থাৰ কৰ্মী আচলতে ব্যক্তিগত কাৰণত কোনো স্থানত আচলতে চান্দা সংগ্ৰহ নকৰে। এই কথাটো আচলতে সকলোৱে জনা উচিত। আৰু আমি বিভিন্ন সময়ত আচলতে নিজক স্বাৱলম্বী কৰিবৰ কাৰণে আচলতে আমি এনেকৈ বিভিন্ন কৃষি প্ৰণালীৰ জৰিয়তে হওক বা বিভিন্ন ব্যৱসায়ৰ জৰিয়তে আমি নিজক স্বাৱলম্বী কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ কৰ্মীসকলে আমি সদায় চিন্তা চৰ্চা কৰি থাকোঁ। কোনোবাই হাঁহ পালন কৰে, কোনোবাই কুকুৰা পালন কৰি আছে, কোনোবাই মাছৰুম খেতি কৰি আছে, কোনোবাই ক'ৰবাত দোকান এখন খুলিও বহি আছে। তেনেকৈ আচলতে আমি ছাত্ৰ সন্থাৰ কৰ্মীসকলে নিজক স্বাৱলম্বী কৰি লগতে আচলতে আনকো সহায় কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি থাকোঁ। আপোনাৰ এই মাছৰুম খেতিৰ লগত আৰু কোনোবা জড়িত আছিল কিবা? আপোনাক কোনে কোনে সহায় কৰে? আচলতে এই মাছৰুম খেতিৰ লগত মোৰ আচলতে সম্পূৰ্ণ পৰিয়ালটোৱে আচলতে সহায় সহযোগ কৰে। মা দেউতাৰ লগতে ভগ্নী হওক বা মোৰ আচলতে সকলো ব্যক্তি আচলতে সহায় সহযোগ কৰে। কাৰণ বিভিন্ন সময়ত ময়ো ৰাজহুৱা কামত অহা যোৱা কৰিয়ে থাকিবলগীয়া হয়। দিনটো আচলতে তেওঁলোকে এই কামটো চোৱা চিতা কৰে, কিন্তু গোটেই
বস্তুটোত আচলতে গোটেই পৰিয়ালটোৱে মোক সহায় সহযোগ কৰে। আপোনাৰ কাষতে আৰু এটি গৃহ নিৰ্মাণ কৰি থকা দেখিছোঁ, তাতো আপুনি কিবা পৰিকল্পনা হয় কৰিছে হয়, নেকি? আচলতে এই মাছৰুমটো আচলতে আমাৰ 3মহীয়া খেতি, গতিকে আমি ৰটেশ্যন কৰি থাকিবলগীয়া হয়। আমি ইয়াতে আপোনাৰ এতিয়া মাছৰুম আছে, অহাবাৰলৈ ইটো কক্ষত আচলতে আমি মাছৰুম কৰিম। সেই তেনেকেই আচলতে 2টা কক্ষ দৰকাৰ হয় মাছৰুম খেতিৰ কাৰণে। এতিয়া দেখা যায় যে বহুত যুৱক যুৱতীয়ে চৰকাৰী চাকৰিৰ প্ৰতি কেৱল দৌৰি থকা দেখা যায়। সেইটো সময়তে আপুনি যিটো আচলতে কৰ্মসংস্কৃতি দেখুৱাইছে, ইয়াৰ পৰা আপুনি যুৱকসকলক বা যুৱতীসকলক কিবা মেছেজ দিব বিচাৰিব নেকি? হয়, আচলতে এটা কথা ক'ব লাগিব, বৰ্তমান সময়ত আচলতে নিবনুৱা সমস্যাই এটা জটিল ৰূপ ধাৰণ কৰিছে। নিবনুৱা সমস্যা অসমত এটা জটিল ৰূপ ধাৰণ কৰাৰ বাবে আচলতে আমি যুৱ প্ৰজন্মই এটা কথাই চিন্তা কৰিব লাগিব যে আমি অকল চাকৰিৰ পিছত থাকিলেই নহ'ব, আমি কেনেকৈ নিজক স্বাৱলম্বী কৰিব পাৰোঁ। এটা চৰকাৰী চাকৰি হ'লেই আমি যে স্বাৱলম্বী হ'ব পাৰিম তেনেকুৱা কথা নহয়। আমি কেনেকৈ আচলতে বিভিন্ন কৃষি কাৰ্যৰ জৰিয়তে, বিভিন্ন আপোনাৰ ব্যৱসায়ৰ জৰিয়তেও আমি যে স্বাৱলম্বী হ'ব পাৰোঁ, এই কথাবিলাক আচলতে আমি চিন্তা চৰ্চা কৰিব লাগিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংকুৰ বৰা ভাষ্য। তেখেতে ইতিমধ্যে ছাত্ৰ সন্থাৰ ওপৰত যিসমূহ অভিযোগ উঠে সেইসমূহ প্ৰত্যাখ্যান কৰাৰ লগতে যিসকল আচলতে যুৱক যুৱতীয়ে এনেধৰণে চৰকাৰী চাকৰিৰ প্ৰতি আচলতে দৌৰি থকা দেখা যায়, সেইসকল যুৱক যুৱতীৰ প্ৰতিও তেখেতে আহ্বান জনাইছে যাতে এনেধৰণেই তেখেতলোকো যাতে নিজকে আচলতে আত্মনিয়োজিত কৰি স্বাৱলম্বিতাৰ যাতে পথ বাছি লয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।